নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ GS ৰোড, গুৱাহাটী টু শ্বিলং ৰোড। মোৰ এইফালে আছে আপোনাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাজীৱ ভৱন মুখ্য কাৰ্যালয়। ইয়াত মই আপোনাক যে কৈ আছিলোঁ যে গুৱাহাটীত ট্ৰেফিক জাম কিয় হৈছে তাৰে ওপৰত মই পৰ্যবেক্ষণ কৰি আছোঁ। তো মই পৰ্যবেক্ষণ কৰি এটা বস্তু দেখা পালোঁ যে ট্ৰেফিক জাম হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল আপোনাৰ অবৈধ বেদখল, মানে ইলিগেল এনক্ৰচমেণ্ট। এইটো আপোনাৰ GS ৰোডৰ মাটি অবৈধভাৱে বেদখল কৰিছে, আৰু সেই কথাটো মই আপোনাক এটা ধুনীয়া অংক কৰি বুজাই দি আছোঁ। আপুনি মোৰ ভিডিঅ'টো চাওক, আৰু মোৰ অংকটো বুজি পালে আপুনি নিজেই আপুনি নিজে বুজি পাব। খালি মই আপোনাক ফৰ্মুলাটো বুজাই আছোঁ। এইটো চাওক, এইটো GS ৰোডৰ এই মাজত ডিভাইডাৰটো চাওক। মাজত ডিভাইডাৰ চাইছে? ডিভাইডাৰৰ পৰা আপুনি মাজত আহক। মাজত চাওক, এডাল বগা লাইন আছে। এই বগা লাইন এডাল আছে, চাওক এই ৰাস্তাত এই বগা ৰঙৰ এডাল লাইন আছে। এই লাইনডাল আপুনি চাই গৈ থাকক। আপুনি এই লাইনটো দেখা পাব, যিটো ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ খুঁটা আছে, এই খুঁটালৈকে এই বগা লাইনটো গৈছে। হে, এই বাছটো আছে, বাছটো আপোনাৰ গ'লে আপুনি দেখা পাব। আপুনি খালি এইটো বস্তু চাই লওক যে মাজৰ যিটো ডিভাইডাৰৰ পৰা ৰাস্তাৰ মাজত যিটো বগা লাইন আছে, সেই লাইনটোৰ পৰা এইফালে কিমান মাটি আছে এইটো আপুনি চাওক। এই বগা লাইনৰ পৰা আপোনাৰ ফুটপাথলৈকে মই এনে আন্দাজত কৈ আছোঁ, আপোনাৰ মোটামুটি আপোনাৰ 20 ফুটতকৈ বেছি হ'ব, কম নহয়, ঠিক আছে। তাৰে পিছত আপোনাৰ ফুটপাথ আছে। এই ফুটপাথ ধৰি লওক 5 ফুট। ফুটপাথটো মই বাৰু 5 ফুট আছে, 6 ফুট আছে, যি আছে। কিন্তু ৰাস্তাৰ কথাটো কৈ আছোঁ, ৰাস্তাটো চাই লওক। ৰাস্তাটো আপোনাৰ যিটো মাজৰ বগা লাইন, এই বগা লাইনৰ পৰা এইফালে আপোনাৰ 20 ফুট মাটি আছে। এইটো ক'ত আছে? আপোনাৰ ৰাজীৱ ভৱন হেড অফিচৰ অপজিটৰ এইখিনিত। আচ্ছা, মোৰ এতিয়া পাৰ্ট 2 ভিডিঅ' আহিব, অহাকালি বনাম। সেইটোত আপোনাক মই দেখাম বৰা ছাৰ্ভিচত এই ডিভাইডাৰৰ পৰা এই বগা লাইনৰ পৰা এইফালে কিমান ফুট আছে। বাছ এইটো চালে আপুনি নিজে বুজি পাব, মানে GS ৰোড কেনেকুৱা ভয়ংকৰ অবৈধ বেদখলকাৰী কবলত পৰিছে আৰু ইলিগেল এনক্ৰচমেণ্ট হৈছে। এই যিবিলাক ফ্লেট আছে ৰাস্তাৰ কাষত, যিমান ফ্লেট আছে, এনেকুৱা মোক এজন মানুহ মোক ক'ব নোৱাৰিব, মালিক ক'ব নোৱাৰিব যে মই GS ৰোডৰ মাটি বেদখল কৰা নাই। মই জোখমাখ কৰি দেখাই দিম, 1 ফুট হ'লেও বেদখল কৰিছে, 1 ফুট। এনে কোনোবাটো 20 ফুট, 30 ফুট, 50 ফুটলৈকে কৰিছে, কিন্তু মই এনেকুৱা দেখাই দিম যে 1 ফুট হ'লেও ই কৰিছে। যদি কোনোবা নাই কৰা কয়, তাৰ যিটো বিল্ডিং আছে, এপাৰ্টমেণ্ট আছে, কমাৰ্চিয়েল কমপ্লেক্স আছে, এইটো মই কৈ দিম যদি কয়। এই ধৰি লওক এইটো আপোনাৰ কি আছে, এইটো হিৰো আছে, হিৰো শ্ব'ৰুম আছে। এই মালিকে যদি কয় যে মই GS ৰোডৰ মাটি বেদখল কৰা নাই, এইটো ক'ব, মই দেখাই দিম কেনেকুৱা কৰিছে। এই কথাটো মই কৈ আছোঁ, চবেই কৰি আছে। এইফালে চাওক, এই যিমান ডাঙৰ কমপ্লেক্স আছে, কমাৰ্চিয়েল কমপ্লেক্স, এই চবেই GS ৰোডৰ মাটিৰ ওপৰত বিল্ডিং বহাই দিছে, ঠিক আছে। এই কথাটো গুৱাহাটী মানুহ চবেই জানিব লাগে। এইকাৰণে ট্ৰেফিক জামটো হৈ আছে। এইটো কথা আপোনাক কোনো নক'ব, এইটো কোনো অফিচাৰ নক'ব, কোনো মিনিষ্টাৰ নক'ব, কোনো MLA নক'ব, অকল মই কৈ আছোঁ।